বিশেষ জুম্মা দিন সকলোকে জুম্মাৰ মুবাৰক কথা হ'ল মই যোৱাকালি লাইভ এটা দিছিলোঁ বিভিন্নজনে বিভিন্ন ধৰণৰ কমেন্ট আগবঢ়াইছিল ঠিকে আছে সকলো ৰাইট আছে মই যেনেকুৱা ভিডিঅ' কৰাৰ ৰাইট আছে বাকি সকলোৰো হে ৰাইট আছে মই অনুৰোধ জনাম আমাৰ যিসকল ইছলাম ধৰ্মীয় যিসকল মানুহ আছে বৰ্তমান সময়ত এই অসম চৰকাৰখনে এনেকুৱা ধৰণৰ কিছুমান সিদ্ধান্ত লৈ আমাৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে গতিকে মই আমাৰ সকলো ইছলাম ধৰ্মীয় মানুহবিলাকক এটা অনুৰোধ জনাম যাতে কোনোৱেই কোনো ধৰণৰ বিতৰ্ক মন্তব্য প্ৰদান নকৰিব যাৰ কাৰণে এই চৰকাৰখনে সুবিধা ল'ব লগতে আমাৰ মাজত ভাতৃত্ববোধ নাইকিয়া কৰাৰ যি চেষ্টা হাতত লৈছে এইখিনি আপোনালোক গভীৰভাৱে চিন্তা কৰক যি বস্তু যি বিশেষ মাংসৰ কথাটো কৈ আমাৰ হিন্দু মুছলিম শিখ ইসাই সকলোৰ মাজত যি এটা ভাতৃত্ববোধ অসমত বৰ্তমানলৈকে জীয়াই আছে সেইখিনি নাইকিয়া কৰাৰ এটা ষড়যন্ত্ৰ ৰচিছে আৰু এই ষড়যন্ত্ৰত আমি যাতে ভুল নগৈ আমি বলি হ'ব নালাগে কথা হ'ল যে চৰকাৰে গোমাংস বন্ধ কৰিছে লগতে এই বস্তুটোৰ গম পোৱাৰ লগে লগে আমাৰ যিসকল ইছলাম ধৰ্মীয় মানুহ বিশেষকৈ গোমাংসটো অকল ইছলাম ধৰ্মৰ মানুহেই নাখায় বহুত মানুহে খায় অসমৰ প্ৰায় 50% মানুহ এই গোটেই কথাখিনি এটা চিন্তা কৰিব লাগিব যাতে আমি কোনো কাৰণতেই যাতে আমি আমাৰ ইছলাম ধৰ্মীয় যিসকল মানুহ আছে কোনো কাৰণতে যাতে এই কথাৰ ওপৰত যাতা মন্তব্য নকৰিব আৰু আশে পাশে থকা আমাৰ যিসকল হিন্দু ভাইসকল আছে যাতে তেওঁলোকৰ মানে গাত লগাকৈ যাতে কোনো ধৰণৰ কথা নকয় এইটো তেওঁলোকৰ ষড়যন্ত্ৰ যে আমাৰ মানুহ জানেই মানে মুছলমান মানুহ যিবিলাক আছে আবেগিক অলপতে খং উঠে তেনে ক্ষেত্ৰত যদি এইখিনি সিদ্ধান্তক লৈ আমাৰ মানুহবিলাকে যদি কিবা কাৰণত দুই এটা কথা মানে ইফাল কৈ কথাখিনি ক'বলৈ যায় তেতিয়া কি হ'ব আমাৰ মানুহৰ মাজত এটা সংঘাত সৃষ্টি হ'ব আৰু আমাৰ কথাবিলাক লৈ ঠিক আকৌ বিভিন্নজনে সংবাদ মেল দিব আৰু তাৰপিছত এটা পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰিব আৰু তাত কিন্তু কোনো মই আকৌ কৈছোঁ কোনো মন্ত্ৰী MLAৰ পুত্ৰ কিন্তু সেইবিলাক সমস্যাত সোমাই নপৰিব আমাৰ যিবিলাক ওচৰ চুবুৰীয়া গৰীব মানুহ যিবিলাক আছে নিবনুৱা মানুহ যিবিলাক আছে তাত জপিয়াই পৰিব আৰু এটা পৰিৱেশ সৃষ্টি হ'ব তাৰ পৰা লাভান্বিত হ'ব অকলে মানে এই ৰাজনীতি যিসকল ৰাজনীতি কৰি আছে তেখেতসকল গতিকে মই অনুৰোধ জনাম বিভিন্ন দল সংগঠনক অনুৰোধ জনাম যাতে আপোনালোক কোনো কাৰণতেই এই চৰকাৰৰ এই যিটো ষড়যন্ত্ৰত তাত সোমাই নপৰিব আপোনালোক চৰকাৰে কি কৰিছে কৰক আমি এনেও মুছলমানে যে গৰু মাংস খাবই লাগে তেনেকুৱা কোনো কথা নাই মাংস নাখায়ো থাকিব পাৰে গতিকে ইয়াৰ ওপৰত পৰাপক্ষত ৰিয়েকশ্যন একো নিদিব যোনে যি কৰিছে কওক চৰকাৰে যি কৰিছে যি ভাল দেখিছে কৰক আমাৰ ক'বলগীয়া নাই গো মাংস আমাৰ কোনো মানে নাখালে যে আমাৰ ধৰ্ম গুচি যাব খাবই লাগিব বোলে নহয় জলসা পাতিছোঁ জলসাটো বন্ধ কৰাইছে জলসা পাতিলে বোলে গো মাংস কাটিবই লাগিব বা ভাত খাবই লাগিব জলসা মিন্সটো ভাত খাবই লাগিব কথা নহয় মিলাদ পাতিছোঁ তাত মানে গৰু মাংস খাবই লাগিব তেনেকুৱা কোনো কথা নাই
আৰু কোনো ইছলাম ধৰ্মত এই কোনো কথা নাই যে গো মাংসটো বাধ্যতামূলক। এতিয়া কথা হ'ল যে যি ধৰণে তেওঁলোক দিছে, তালিকা এখন প্ৰস্তুত কৰিছে যে বিয়া সভা, ৰেষ্টুৰেণ্ট, হোটেল বা ৰাজহুৱা যিকোনো অনুষ্ঠানত খাব নোৱাৰি, তাৰমানে ঘৰত বনাই খাব পাৰিব। এতিয়া ঘৰত যোনটো বনাব কাটিব ক'ত? তাৰমানে আল্টিমেটলি একেবাৰে নিষিদ্ধ কৰিলে হ'ল। গৰু মাংসটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়ক অসমত, একেবাৰে নিষিদ্ধ। গৰু মানে মাংস বিক্ৰী কৰিব নোৱাৰিব। লগতে যি আমাৰ ইয়াত আমি বিহৰা বজাৰৰ ওচৰৰ মানে মোৰ ঘৰ ইয়াতে নুমলীগড় ৰিফাইনেৰীৰ ওচৰত। ইয়াত বিহৰা বজাৰত বিভিন্ন সময়ত দেখা গৈছে যে ট্ৰাকে গৰু নগাঁও, ট্ৰাকে গৰু ডিমাপুৰ, ট্ৰাকে গৰু কাৰ্বি আলং যে নিয়া হয়, ইয়াত কিন্তু এই ৰাজনীতি দলৰ বিষয়ববীয়াই জড়িত হৈ আছে কম বেছি। গতিকে সেইবিলাক সম্পূৰ্ণ বন্ধ হ'ব লাগে। তাৰমানে কি, ইয়াত এইটো সম্পূৰ্ণ এটা চিণ্ডিকেট চলাবলৈ চেষ্টা কৰিছে। গতিকে এটা কথা অনুৰোধ জনাইছোঁ, আৰু মই আমাৰ যিবিলাক দল সংগঠন আছে আমি অনুৰোধ জনাম যে বিহৰা বজাৰত ট্ৰাকে যি গৰু সৰবকাৰী নি আছে, ৰপ্তানি কৰি আছে ইয়াৰ পৰা, এইখিনি বন্ধ হ'ব লাগে। নিয়ম আৰু যি গৰুৰ মানে কিমান কিনিব পাৰিব, কেইটা কিনিব পাৰিব, কোনে কিনিব পাৰিব, এটা তালিকা প্ৰস্তুত কৰা হৈছিল। সেইমতে যি কোনোবাই নিছে নাই, খেতিয়ক হয় নাই, খেতিৰ বাবে নিছে নাই, এইখিনি কথা চালি জাৰি চাই কৰক। আমি নিশ্চয় সমৰ্থন জনাম। গৰু মাংস বন্ধ কৰিছে, একদম আমি কোনো ইয়াত বিৰোধিতা কৰা নাই আৰু নকৰোঁ, কিন্তু সম্পূৰ্ণ বন্ধ হ'ব লাগে। আৰু ইয়াত এই কিনা বেচা সম্পূৰ্ণ বন্ধ হ'ব লাগে। কিনা বেচা মানে ৰপ্তানি, বিশেষকৈ আশে পাশে নিব পাৰিব, 1 কিলোমিটাৰ, 5 কিলোমিটাৰ, 10 কিলোমিটাৰ অন্তৰ্গত নিব পাৰিব। গাড়ীত উঠাই মানে 10টা, 20টা, 50টা গৰু একেলগে নিয়া অনা বন্ধ কৰক। কিন্তু ইয়াত এইবিলাক বন্ধ কৰি এটা কথা যদি বন্ধ হৈ যায়, তেতিয়া মই ভাবোঁ যে ইয়াত থকা কিছুমান এই গৰুৰ লগত চিণ্ডিকেট যিসকলে কৰি আছে, তেখেতসকলৰ পেট মৰিব। আৰু তেখেত কিন্তু এই আমাৰ বিশেষ সম্প্ৰদায়ৰ মানুহ নহয়। গৰু চিণ্ডিকেটত জড়িত মেক্সিমামেই কিন্তু এই বিশেষ সম্প্ৰদায়ৰ মানুহ নহয়। বিশেষ সম্প্ৰদায়ৰ মানুহ মই কি কৈছোঁ, ইছলাম ধৰ্মীয় মানুহ নহয়। ইয়াৰ পৰা উঠাই দিয়ে ইছলাম ধৰ্মীয় মানুহবিলাকে সেই গৰুৰ পিছত থাকিব, সিহঁতক খেদিবলৈ নিব, গাড়ীখনত থাকিব, তেনেকুৱা। কিন্তু মেইন ব্যক্তিজনে কিন্তু বেলেগ মানে সংখ্যাগুৰু। গতিকে মই আকৌ অনুৰোধ জনাম, আমাৰ যিসকল সংখ্যালঘু মানুহ আছে, মই খ্ৰীষ্টান মানুহবিলাককো অনুৰোধ জনাম, যাতে আপোনালোক এই গৰুৰ পকৰত লাগি ওচৰত থকা আমাৰ মিলা প্ৰীতি ভাতৃত্ববোধটো বিনষ্ট নকৰিব। ইয়াত সম্পূৰ্ণৰূপে এটা ষড়যন্ত্ৰ ৰচিছে। 2026ৰ যি নিৰ্বাচন, 2026ৰ যি নিৰ্বাচন, এই নিৰ্বাচনতো এইটো মানে বছৰ 2024ৰ শেষৰ ভাগত যি ৰচিছে, ইয়াৰ পৰা কিন্তু আমি সকলোৱে সজাগ হোৱা ভাল। গতিকে মই অনুৰোধ জনাম যাতে ইয়াৰ পৰা এই তেখেতসকলৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ পৰা আঁতৰি থাকে। গতিকে এইখিনি কথা মই কৈছোঁ, যাতে আমাৰ মাজত হৈ থকা মানে যিখিনি সমস্যা, এই সমস্যাৰ পৰা আঁতৰি গৈছে। ধৰি লওক, আপুনি কওক যে নিবনুৱা সমস্যা কিমান আছে, গৰাখহনীয়া কিমান আছে, নদী বান্ধটো কি হ'ল, ইমান হাতী মানুহৰ সংঘাত হৈ আছে, কিমান খেতিয়কৰ ধান নষ্ট কৰিলে, কিয় মানে বিধানসভাত পাছ নকৰিলে, যিবিলাক খেতিয়কৰ হাতীয়ে ধান নষ্ট কৰিলে, এইসকলক মানে সম্পূৰ্ণ ধান ঘূৰাই দিয়া হ'ব, চৰকাৰে সহায় কৰিব। ইয়াত আমাৰ মৰংগী অঞ্চলত গোটেই ধান মানে হাজাৰ বিঘা খেতি নষ্ট কৰি পেলালে, কিন্তু তাৰ কাৰণে কোনো এটা আইন ওলোৱাও নাই। লগতে গৰাখহনীয়া হওক, ড্ৰাগছৰে হওক, ড্ৰাগছ হওক, মদ হওক, ধপাত হওক, চিগাৰেট হওক, গুটখা হওক, এই সম্পূৰ্ণৰূপে এইবিলাকৰ পৰা আঁতৰি গৈ বিশেষ এটা জেগাত টাৰ্গেট কৰিছে, তাৰমানে উত্তেজিত কৰিবলৈ চেষ্টা কৰিছে। অনুৰোধ জনাম, উত্তেজিত নহ'ব, আপোনালোক কাম কৰি যাওক। গৰু মাংসটো এটা বেলেগ বস্তু, ইয়াৰ লগত কোনো মানে
জড়িত নহয় কোনো মানে আমাৰ খাবই লাগে মানে পোহক এইখিনি কৰক আৰু পৰাপক্ষত মানে ইয়াৰ পৰা আঁতৰি থাকিব আৰু বিশেষকৈ ইয়াত মানে চৰকাৰখনে যেতিয়া সিদ্ধান্ত লৈছে আমি আদৰণি জনাব লাগে আৰু আমি বিৰত থাকিব লাগে তাৰ চাব অট'মেটিকলি মানে যেতিয়া গৰু ৰপ্তানিবিলাক যেতিয়া বন্ধ হৈ যাব তেতিয়া খেতিয়ক যিসকল মানে পশুপালন যিবিলাকত জড়িত হৈ আছে তেখেতে নিজে গম পাব যে বৰ্তমান সময়ত যাৰ ঘৰত গৰু এটা আছে বা এহাল গৰু আছে এজনী মানে গায়ে আছে তেখেতসকলে এই গৰুহাল বিক্ৰী কৰি বিভিন্ন সময়ত তেওঁলোকৰ যিবিলাক সমস্যাবিলাক সমাধান কৰে গতিকে এইবিলাকৰ পৰা সময়ে অসমৰ ৰাইজে ইয়াৰ উত্তৰ দিব যেহেতু অসমখন কৃষিজীৱী এটা ৰাজ্য গতিকে ইয়াত যাতে কোনো কাৰণত আমি বিচলিত হ'ব নালাগে সময়ে কথা ক'ব আৰু যদি মোৰ কথাবিলাক ক'ৰবাত ভুল হৈছে আপোনালোক নিশ্চয় শুধৰাই দিব ইয়াত মই দেখোঁ মানে কিছুমান বিজেপি কৰ্মী আহি মোৰ ইয়াত কৰে যে আপুনি এনেই এইবিলাকত কিয় লাগি আছে আৰে ভাই আমি অসমৰ মানুহ অসমৰ সমস্যাবিলাকো মানে অকলে নেতাবিলাকে ক'ব নেকি নিৰ্বাচন কৰি যে নেতাবিলাকে ক'ব নেকি নেতাবিলাকে ক'লে আমি মানি ল'ম নেকি আমাৰ ৰাইট আছে আমাৰ অধিকাৰ আছে অধিকাৰৰ কথাখিনি আমি ক'ম পৰাপক্ষত আকৌ কৈছোঁ যাতে চৰকাৰৰ অভিসন্ধিত আপোনালোক এই চৰকাৰৰ যোনটো জাল ইয়াত সোমাই নাযাব কোনে কি কৈছে কওক আমাৰ যিখিনি কৰণীয় আছে উচ্চতম ন্যায়ালয় মানে উচ্চ ন্যায়ালয় আছে আমি দ্বাৰস্থ হ'ব লাগে তাত যদি আপোনালোক ভাবে নহয় এইটো মানে ভাৰতৰ সংবিধানৰ কোনোবা যদি মানে তাত সংবিধানৰ যি ৰাইট সি খৰ্ব কৰিছে আইনখন আছে আইনৰ যোগেদি যাব লাগে ইয়াক লৈ ৰাজপথত হাজাৰ হাজাৰ মানুহ ওলাই প্ৰতিবাদ মই ভাবোঁ কৰিব নালাগে মোৰ এটা অনুৰোধ বাকী ৰাইজৰ কথা কি ধৰণে কৰিব কিন্তু কোনোবাই উচ্চতাব আৰু আমি ইয়াৰ ওপৰত উচ্চতাই আমি কোনো কাৰণত এইখিনি কৰিব নালাগে মই কথাখিনি আপোনালোকক জনালোঁ পৰাপক্ষত আৰু যদি কাৰোবাৰ কিবা ক'বলগীয়া থাকিব নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব পাৰিব আমি যি পাৰিম সহায় কৰিম আৰু যাতে আঁতৰি থাকিব নিজৰ মাজত থকা ভাতৃত্ববোধ চক আমি চবলত চলিব লাগিব চবলত থাকিব লাগিব চবলত মিলিজুলি থাকিব লাগিব কেবিনেটত পাছ হোৱা এটা সিদ্ধান্তই আমি যেতিয়া কেবিনেটে মান্তি হৈছে আমি মানিব লাগে ন' ডাউট মানিব লাগে কিন্তু সম্পূৰ্ণৰূপে বন্ধ কৰি দিব লাগে কোনো কাৰণত গৰু মাংস না কিনিব পাৰিব না বিকিব পাৰিব না গৰু বিকিব পাৰিব না কিনিব পাৰিব বন্ধ কৰি দিয়কচোন আৰু মই অনুৰোধ জনাম পূৰা সংখ্যালঘু মানুহবিলাকক আপোনালোক গৰু কিনা বিচাৰটো মানে কমচে কম 6 মাহ বন্ধ কৰি দিয়কচোন এক বছৰ বন্ধ কৰি দিয়কচোন তাৰপিছত চাব ৰাইজ যেতিয়া মানে গৰু গাই গৰু ঠিক আছে বলদ গৰুৱে বিহাৰত যি ধৰণে ঘটনা ইউ পি যি ধৰণে ঘটনা ঘটি আছে এইবিলাক হওক বাৰু আমাৰ একো ক'বলগীয়া নাই এইখিনি যাতে নহওক কৃষকে পশুপালকে নিজৰ উচিত মূল্য পাওক তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ চৰকাৰে কি ধৰণে আৰু বেছি গৰু পালন কৰিব পাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিব লাগে এতিয়া গৰু পালকৰ মানে পেটত লাত মৰা এটা ব্যৱস্থা কৰিছে গৰু পালকে কি কৰিব এটা অকলে মানে বেজি দি অকলে মানে চেউৰি পোৱালিয়ে উলিয়াব লাগিব যি দেখিছোঁ গতিকে আজিকালি দমৰা যিটো মানে খুব কম মানুহে হাল বায় খুব কম মানে 100 এজনে বায় 1% তো বাকীবিলাকে কি কৰিব সেইখিনি কথা সিদ্ধান্ত ল'ব লাগে আৰু আকৌ কওঁ যাতে চৰকাৰৰ সিদ্ধান্ত মানে চৰকাৰৰ যি সিদ্ধান্ত লৈছে তাক মানিব লাগে আৰু গৰুৰ আইন যোনটো ওলাইছে এই গৰু আইনটো আখৰে পালন কৰিব লাগে আখৰে পালন কৰিব লাগে যোনটো কোনে গৰু বজাৰত কোনে কেইটা গৰু কিনিব পাৰিব কিমান গৰু কিনিব পাৰিব কিমান গৰু অনা নিয়া কৰিব পাৰিব তেনেকুৱা ব্যৱস্থা কৰিব লাগে গতিকে গৰুক লৈ লাগি নাথাকি বৰ্তমান অসম চৰকাৰে যে কিমান লাখ কোটি টকা লৈ ধাৰত ডুবি আছে এই কথাখিনিও অৱশ্যে উলিয়াব লাগে আৰু ৰাইজে কুৱেশ্যন কৰিব লাগে গৰু মাংসটো সাধাৰণ কথা কোনোবাই খাইছে কোনোবাই মানে কাৰোবাৰ চৰু কি বনাইছে তাত ডঙাটো মই ভাবোঁ অসমৰ 90% মানুহে এই সিদ্ধান্তটোক ভাল পোৱা নাই 10% মানুহ হয়তো সমৰ্থন জনাব যেহেতু তেওঁলোকৰ ৰাজনীতিক কিবা লাভালাভ থাকিব আৰু সেই হিচাপে তেওঁলোক লাভ কৰিব আৰু বিশেষকৈ টাউনৰ মানুহখিনি যিবিলাক আছে মানে খেতিৰ লগত পশুপালকৰ লগত কাৰো
সম্পৰ্ক নথকা মানুহখিনি হয়তো দুই এটা কথা ক'ব। যাৰ ঘৰত এতিয়া 5টামান দমৰা আছে, তেওঁ জানে। যদি আগত যদি ভাবিছিলে 30,000কৈ বিকিম, এতিয়া যদি 10,000 পাব, তেওঁহে জানিব কি হ'ব এতিয়া। এইখিনি কথা ক'লোঁ। যদি কোৱাত যদি ইফাল সিফাল হৈছে, কাকো মই টাৰ্গেট কৰি কোৱা নাই আৰু কোৱাৰ অধিকাৰো নাই। কোনো চবৰ অধিকাৰ আছে, কথা কোৱা ৰাইট আছে। মই কথা কৈছোঁ মোৰ কথা, কিন্তু মই কাকো টাৰ্গেট কৰি কোৱা নাই। আমাৰ মাজত ভাতৃত্ববোধ হয় জীয়াই ৰাখিব লাগে, এইখিনি কথাই মই কৈছোঁ। তো গতিকে সকলোৱে ভালে থাকক, সুস্থ থাকক। চৰকাৰৰ কথা মতে বিচলিত নহ'ব। চৰকাৰ বিভিন্ন সময়ত বিভিন্ন আইন প্ৰণয়ন কৰে, আইন জেগাতে থাকি যায় মই দেখিছোঁ। কিন্তু আইনসমূহ কিন্তু সুচাৰুৰূপে যেতিয়ালৈকে পালন নহয়, তেতিয়ালৈকে মানে আইনখন আইন হৈ নাথাকে। মই দেখিছোঁ গৰু উলিয়াইছিলে, গৰু ছিষ্টেম এটা, কিমান গৰু কিনিব পাৰিব, কিন্তু দেখিছোঁ গাড়ীয়ে আমি বিহৰা গ'লে, মই আপোনাক কাইলৈ ৰাতিৰ পৰা গৰু বজাৰ লাগিব। চাব, মই অনুৰোধ জনাম চৰকাৰখনক যে পুলিচ পঠিয়াওক আৰু ট্ৰাকে যে গৰু ৰোড কৰি যে ক'ত নি আছে, ইয়াৰ তদন্ত কৰক। আপোনালোক ওলাই পৰিব, ইয়াত কোন জড়িত হৈ আছে। আৰু দেওবাৰে আকৌ শনিবাৰ ৰাতি, আকৌ দেওবাৰ ৰাতি ট্ৰাকে গৰু লৈ আছে, ক'ত নি আছে, কিমান গৰু নিব পাৰে, সেই ব্যৱস্থাখিনি কৰক। এনেই চালে বেলে কোবাইতো লাভ নাই। গতিকে এইখিনি কথা ক'লোঁ। সকলোকে মানে আকৌ অনুৰোধ জনাম যাতে চৰকাৰৰ এই ষড়যন্ত্ৰত ভৰি নিদিব, নহ'লে আমাৰ মাজত হৈ থকা মিলা প্ৰীতিবিলাক নাইকিয়া হৈ যাব।